সো ডিয়ার ফ্রেন্ডস, ডিইই অর্থাৎ ডিরেক্টর অফ এলিমেন্টারি এডুকেশনৰ ফালৰ পৰা এখন নোটিফিকেশ্যন দিয়া হৈছে আৰু এই নোটিফিকেশ্যনটো যোৱাকালি দিয়া হৈছে, মাৰ্চৰ 7 তাৰিখে দিয়া হৈছে। আৰু ইয়াত কোৱা হৈছে যে কিছুমান কেণ্ডিডেটৰ ৰিভেৰিফিকেশ্যন বা ৰিএছেছমেণ্ট কৰা হ'ব আৰু সেই ৰিভেৰিফিকেশ্যন আৰু ৰিএছেছমেণ্টটো কোনবোৰ কেণ্ডিডেটৰ কাৰণে কৰা হ'ব বা কোনবোৰ কেণ্ডিডেটক মাতা হৈছে সেই কথাখিনি ইয়াত ডিইইৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে। সো ইয়াত আপোনালোকে দেখিছে নোটিছ ইন পাৰ্চুৱেঞ্চ অফ দি গভট লেটাৰ ভাইড ডেটেড 6/3/2026 অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা লেটাৰ পোৱা মৰ্মে ইট ইজ ফৰ ইনফৰমেশ্যন of the candidates who were absent during the medical board at Guwahati Medical College and Hospital Guwahati for the post of grade 3 and grade 4 staff recommended by the state level recruitment commissions to be posted under DEE Assam, that the medical board for re-verification reassessment is scheduled as follows। অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে এবচেণ্ট আছিলে মেডিকেল বৰ্ড এট গুৱাহাটী মেডিকেল বৰ্ডৰ যিটো এছেছমেণ্ট তাত যিসকল কেণ্ডিডেটে অনুপস্থিত আছিলে এবচেণ্ট আছিলে তেখেতসকলৰ কাৰণে আকৌ ভেৰিফিকেশ্যনৰ কাৰণে ডেট ফিক্স কৰা হৈছে। আৰু ভেন্যুটো ইয়াত দিয়া আছে কনফাৰেন্স হল অফ, ভেন্যুটো দেখিছে আপোনালোকে কনফাৰেন্স হল অফ দি প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী আৰু ডেটটো দিয়া হৈছে 10/3/2026 অৰ্থাৎ মাৰ্চ 2026 10 তাৰিখে তেখেতসকলৰ ৰিভেৰিফিকেশ্যন হ'ব বা ৰিএছেছমেণ্ট হ'ব আৰু ৰিপৰ্টিং টাইমটো দিয়া আছে 10 AM আৰু ইয়াত নোট এটা দিয়া আছে, the candidates must attend the physical document verification along with the original documents and a self-attested photocopy set of the relevant documents অৰ্থাৎ একপিকৈ প্ৰতিটো অৰিজিনেল ডকুমেণ্টৰ একপিকৈ জেৰেক্স কপি ল'ব লাগিব আৰু তাত সেলফ এটেষ্টেড কৰিব লাগিব। সো এইখিনি আছিলে আপোনালোকৰ বাবে নোটিফিকেশ্যন। এইটো আচলতে দিয়া হৈছে যোৱাকালি আপোনালোকৰ যিসকলে এবচেণ্ট আছিলে মেডিকেল বৰ্ড টেষ্টত তেখেতসকল কিন্তু 10 তাৰিখে কনফাৰেন্স হলত যাব লাগিব, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কনফাৰেন্স হলত। সো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।